সাধারণ সভা। আসন্ন বিধানসভা নির্বাচনে মৌলানা বদরুদ্দিন আজমল করবেন প্রতিদ্বন্দ্বিতা। আসন্ন বিধানসভা নির্বাচনে মৌলানা বদরুদ্দিন আজমল করবেন প্রতিদ্বন্দ্বিতা। ধুবড়ীতে এআইডিএফ এর সাধারণ সভা। অস্তিত্বের যুদ্ধ লোকসভা নির্বাচনে চরমভাবে পরাজয় বরণ করা এআইডিএফ এর দলের সাংগঠনিক ভেট পুনরায় দৃঢ় করার জন্য চলছে তোড়জোড় প্রচেষ্টা। ধুবড়ীর জেলা লাইব্রেরিতে অনুষ্ঠিত হয় জেলা কমিটির সাধারণ সভা। এই সভায় উপস্থিত ছিলেন ধুবড়ীর বিধায়ক নজরুল ইসলাম, বিলাসীপাড়া পশ্চিমের বিধায়ক হাফিজ ওয়াসিম কাচিমি, বিধায়ক রফিকুল ইসলাম সহ বহু নেতাকর্মী। নতুন করে জেলা কমিটি গঠন হওয়ার সাথেই আসন্ন পঞ্চায়েত নির্বাচন এবং ভবিষ্যৎ পরিকল্পনা নিয়ে বিশদভাবে আলোচনা করা হয় এই সভায়। সর্বোপরি এআইডিএফ দল আবারও শক্তিশালী রূপে অসমের রাজনীতিতে গর্জে উঠবে দাবি নেতৃবর্গের। এআইডিএফ দলের দুই নেতা ছাড়া বাকি কেউই কংগ্রেসে যোগদান করবে না। ধুবড়ীর বিধায়ক নজরুল ইসলামের দাবি, মৌলানা বদরুদ্দিন আজমল না থাকলেও আমরা একাই এআইডিএফ দল ধরে রাখতাম, তথাপিও কংগ্রেস দলে যোগদান করব না। সভা শেষে বিধায়ক ধুবড়ীর নজরুল ইসলাম, বিলাসীপাড়া পশ্চিম বিধায়ক হাফিজ রসিম কাচিমি এবং জোনিয়ার বিধায়ক রফিকুল ইসলামের অভিযোগ, অসমের মুখ্যমন্ত্রী মিয়ার নামে অসমে হিন্দু মুসলিমের রাজনীতি আরম্ভ করেছেন। মুসলিমদের জন্য অসমের খিলঞ্জিয়ারা কখনো অসুরক্ষিত নয়। বিধায়ক নজরুল ইসলামের মতে সর্বানন্দ সোনোয়াল একজন নিষ্ক্রিয় নেতা। অসমের মুখ্যমন্ত্রীর পদ হিমন্ত বিশ্ব শর্মা কেড়ে নেওয়ার পরও আজ পর্যন্ত তিনি সেই মুখ্যমন্ত্রীর পদটি নিতে পারেননি। বাইট বা মোর এক্টিভিটিজ মই তো এইখিনি কৈছোঁ যে ইউডিএফ শেষ হ'লেও যিমান দিন মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া ইউডিএফৰ নেতৃত্বত আছে, তেখেতে যদি এৰিও দিয়ে ইউডিএফ মই হ'লেও চলাম, যোৱাৰ কোনো প্ৰশ্নই নাই, কোনো প্ৰশ্ন নাই। বেলেগ কোনোবাই দুই এজন যেহেতু আমাৰ ইহঁতৰ প্ৰেচিডেণ্ট ষ্টেটৰ গ'ল, তেখেতৰ ইউডিএফত কি মৰ্যাদা আছিল, এতিয়া কি মৰ্যাদা, গামোচা লৈ প্ৰত্যেকটো লিডাৰে ঘৰে ঘৰে ঘূৰিবলগীয়া হৈছিল। য'ত আজমল ডাঙৰীয়া তেখেতক চিনাকি দিছে, প্ৰবক্তা হিচাপে দিছে, ইহঁতৰ নিচিনা কেন্দ্ৰীয় কমিটিৰ সভাপতি বনাইছে, হেলিকপ্টাৰত নিৰ্বাচনীত অংশগ্ৰহণ কৰাৰ কাৰণে ডেইলি লৈ ফুৰিছে। সেই ব্যক্তিজনৰ এতিয়া কংগ্ৰেছত যাই কি অৱস্থা আপোনালোক ভালকৈ জানে। আৰু আমাৰ দুই এজনে কোনো বিধায়ক মোৰ কাণত আহে মিডিয়াৰ জৰিয়তে বা বিশেষ গোপন সূত্ৰৰ জৰিয়তে দলৰে। এইটো ক্ষেত্ৰত আমাৰ সকলোৱে বিধায়কে কেইবাবাৰো মত বিনিময় কৰিছোঁ, কোনেও নাযায়। দুই এজনে 26ত চেষ্টা এটা কৰিব পাৰে, নকৰিব পাৰে, মই নাজানো। যদি যায় তেখেতসকলক মই এতিয়াই ৱেলকাম জনাইছোঁ। আমাৰ ইউডিএফৰ জালনা দৰ্জা খোলা আছে, যাব পাৰে, ওলাব পাৰে, কোনো অসুবিধা নাই। কাৰো কাৰণে দল বিভাজত নপৰে। নহয়, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই যিখিনি জানো, যিখিনি তেখেতৰ কাৰ্যক্ৰমণিকা, একচুৱেলি যদি মুছলিম হিন্দু নকৰিলে হয় তেখেত ভাল মুখ্যমন্ত্ৰী। অসমৰ ৰাস্তা ঘাট ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত ভাল কৰিছে, তেখেতৰ কিছুমান চিন্তাধাৰা ভাল আছে, সকলো বেয়া নহয়। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মই নাভাবোঁ তেখেতৰ এই ষ্টেণ্ড নাই। আকৌ আচল কথা ক'বলৈ গ'লে তেখেত যেজন কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী, তেখেতৰ চকীখন কাঢ়ি লৈ গ'ল, তেখেত নিষ্ক্ৰিয় মানুহ, তেখেতৰ কোনো এইখিনি ক্ষমতা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ছুপাৰছেট কৰি তেখেত যে আকৌ হ'ব, এইটো মই 1% চান্স দেখা নাই। সাধাৰণ সভা আছিল, যথেষ্ট সংখ্যক প্ৰতিনিধি আহিছে, আপোনালোকে দেখিছে। আৰু নতুনকৈ এতিয়া জিলা কমিটি গঠন হ'ব আৰু দ্বিগুণ মানে শক্তিৰে আমাৰ কৰ্মীসকল ৰাইজৰ মাজত আকৌ সোমাই যাব, সেই প্ৰতিশ্ৰুতি প্ৰতিজ্ঞাবদ্ধ হৈছে আমাৰ কৰ্মী নেতাসকলে। আৰু এটা শক্তিশালী কমিটি আমি দিব পাৰিম ধুবুৰীত। বিগত দিন ধুবুৰীবাসী আপোনালোকে দেখিছে 2005 চনত দলৰ জন্মৰ পিছৰ পৰাই ইউডিএফৰ লগত আছে। বিলাসীপাৰা পশ্চিম সমষ্টি আমি একেৰাহে 4বাৰ জিকি আহিছোঁ। এতিয়াও আমাৰ মাননীয় ছাৰ মোৰ সন্মুখত আছে, তেখেতে বিধায়ক। ধুবুৰী সদৰ সমষ্টি আপোনালোকে দেখিছে 2006 চনৰ পৰা 2021লৈকে গোটেইকেইটা নিৰ্বাচনত ধুবুৰীৰ জনতাই ইউডিএফক দিছে তেখেতসকলে। গৌৰীপুৰত আমি দুবাৰকৈ জিকিছোঁ, বিলাসীপাৰা পূব সমষ্টিত দুবাৰকৈ আমি জিকিছোঁ, মানকাচৰত এতিয়াও আমাৰ বিধায়ক আছে। গতিকে ধুবুৰীবাসীয়ে বহুত দিছে, একেৰাহে 3বাৰ আমাক MP দিছে। এটা ইলেকশ্যনতহে আমি হাৰিছোঁ, গতিকে এটা ইলেকশ্যন হাৰি গ'লে দল এটা শেষ হৈ নাযায়। আপোনালোকে দেখিছে কংগ্ৰেছ আজি দিল্লীত একেৰাহে 3টা নিৰ্বাচনত শূন্য হৈ আছে। দিল্লী ৰাজ্যত 70খন আসন বিধানসভা, লাষ্ট 3টা ইলেকশ্যনত কংগ্ৰেছৰ আসন শূন্য, লাষ্ট 3টা MP ইলেকশ্যনত কংগ্ৰেছৰ আসন শূন্য। সেইবুলি কিন্তু কংগ্ৰেছে দিল্লী এৰি দিয়া নাই, দিল্লী ৰাজ্য এৰি দিয়া নাই। গতিকে আমি এতিয়াও 15জন বিধায়ক, দলৰ শক্তিশালী কাঠামো আছে। আৰু আপোনালোকে দেখিছে ধুবুৰী জিলাত বিশেষভাৱে বিলাসীপাৰা, ধুবুৰী, শালমাৰা, মানকাচৰ এই জিলাবিলাকত শক্তিশালী আমাৰ ভেটি আছে। গতিকে যোৱা নিৰ্বাচনত আমাৰ বেয়া হোৱাৰ ফলবিলাক আমি সেইখিনি চিন্তা চৰ্চা কৰি উলিয়াই সেইখিনি ৰেক্টিফাই কৰি মানুহৰ মাজত গৈ আছোঁ। এতিয়া মানুহ আকৌ আমাক আঁকোৱালি লৈ আছে, অনাগত নিৰ্বাচনত আমাৰ ভাল হ'ব।
মাজে মাজে কথা এটা ওলাই যে AIUDF দলৰ কেইবাজনো বিধায়ক নহয়, এইটো সত্য নহয়। UDFৰ বিধায়ক কংগ্ৰেছৰ নালাগে। আপোনালোকে দেখিছে কংগ্ৰেছ ডুবন্ত নাও। কংগ্ৰেছৰ বহু বিধায়ক অলৰেডি বিজেপিত গ'ল। বহুকেইজন শশী মডেলত চলি আছে। দেহাটো কংগ্ৰেছত আছে আৰু মনটো বিজেপিত, ভোট চোট যেতিয়াই দৰকাৰ পৰে বিজেপিক দি দিয়ে। গতিকে তেনেকুৱা এটা ডুবন্ত নাৱত কোনে উঠিব? আৰু AIUDF মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত নিপীড়িত লাঞ্ছিত মানুহৰ হৈ আমি কাম কৰি আছোঁ। আৰু মই ভাবোঁ অসমৰ যিটো চিটুৱেশ্যন, জনগণে এইটো কথা আমাক পৰামৰ্শ দি আছে, এই প্লেটফৰ্ম, এই সংগ্ৰামী সত্তাৰ প্ৰয়োজন আছে। গতিকে আপোনালোকৰ লগত আমি আছোঁ আৰু AIUDFৰ বিধায়ক মই নাভাবোঁ কোনেও যাব। আগন্তুক 26ৰ নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা নহয়, তেনেকুৱা কোনো আলোচনা হোৱা নাই এতিয়ালৈকে। কিবা তেনেকুৱা ধৰণৰ নাই, এতিয়া বহুত দূৰ আছে আৰু তেখেতে যিহেতু আমাৰ মাননীয় সভাপতি, তেখেতে একেৰাহে 3বাৰ MP আছিল। গতিকে আমি তেনেকুৱা একো চিন্তা এতিয়ালৈকে হোৱা নাই, দলৰ মাজত আলোচনা হোৱা নাই। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।